আজি আমি ক্লাস 9 সায়েন্সৰ লেসন নম্বৰ 8 গতিৰ ইম্পৰ্টেন্ট এমসিকিউ সমূহ আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটো হ'ল কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা হৰণৰ পৰিৱৰ্তনক ড্যাশ বোলা হয়। কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা হৰণৰ পৰিৱৰ্তনক ড্যাশ বোলা হয়। এটো হ'ব বেগ বোলা হয়। নেক্সট হৰণৰ পৰিৱৰ্তনৰ হাৰক কোৱা হয় ড্যাশ। হৰণৰ পৰিৱৰ্তনৰ হাৰক কোৱা হয় বেগ। অপশন এ। নেক্সট ঘনত্বৰ এসআই একক ড্যাশ। ঘনত্বৰ এসআই একক হৈছে কিলোগ্ৰাম পাৰ মিটাৰ। নেক্সট তলৰ কোনটো ত্বৰণৰ একক? ত্বৰণৰ একক হৈছে সেন্টিমিটার পার সেকেন্ড স্কয়ার। অপশন এ। যে মোটর গাড়ির স্পিডোমিটারে কি পরিমাপ করে? এটা হচ্ছে তাৎক্ষণিক দ্রুতি। কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা হৰণৰ পৰিৱৰ্তনক ড্যাশ বোলা হয় বেগ। অপশন ডি। তলত দিয়া কোনটো উক্তি অশুদ্ধ? বস্তু এটাৰ ভৰ তাৰ ওজনৰ সমান। একে পদাৰ্থ বেলেগ বেলেগ বস্তুৰ ঘনত্ব একে। বস্তু এটাৰ ভৰ অপশন এটা আছে বস্তু এটাৰ ভৰ তাৰ ওজনৰ সমান। নহয়, এটো অশুদ্ধ। তো আমি বাকি পঢ়িবই নালাগিল। নেক্সট যদি এটা বস্তুৰ হৰণ সময় লেখ সময় অক্ষৰ সমান্তৰাল হয় তেন্তে বস্তুটোৰ বেগ হ'ব 0। যদি এটা বস্তুৰ হৰণ সময় লেখ সময় অক্ষৰ সমান্তৰাল হয় তেন্তে বস্তুটোৰ বেগ হ'ব 0। বেগৰ এসআই একক হৈছে মিটাৰ পাৰ সেকেন্ড। মিটাৰ পাৰ সেকেন্ড। অপশন বি। ত্বৰণৰ একক কি? ত্বৰণৰ একক হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়ার। এটো অপশন বি। এখন মোটর গাড়ী এক নিৰ্দিষ্ট দূৰত্ব 10 মিটাৰ পাৰ সেকেন্ড গতিৰে গৈ 15 মিটাৰ পাৰ সেকেন্ড গতিৰে উভতি আহিছে। গোটেই যাত্ৰাটোৰ গড় বেগ হ'ব 12 মিটাৰ পাৰ সেকেন্ড। আৰ্দ্ৰতা কি সঁজুলিৰে জোখা হয়? আৰ্দ্ৰতা কি সঁজুলিৰে জোখা হয়? এটো হৈছে হাইগ্ৰোমিটাৰ। অপশন সি। হাইগ্ৰো। অপশন ডি। নেক্সট এখন মোটর গাড়ীয়ে পূবে 50 মিটাৰ আৰু পশ্চিমে 25 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। মোটৰ গাড়ীখনৰ হৰণ হ'ব ড্যাশ। এটো হ'ব 25 মিটাৰ। কিয়নো পূবে 50 মিটাৰ গৈছে তাৰপিছত আকৌ ইয়াৰ পৰা কি গৈছে পশ্চিমে গৈছে 25। এটো যে আগত আছে 50 আৰু 25 মাইনাস কৰিলে 25 হ'ব। নেক্সট এসআই পদ্ধতিত আপেক্ষিক রোধৰ একক কি? এটো হ'ব ওম মিটাৰ। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব।